নিশ্চয়কৈ আজি ভোগৰ উৎসৱ ভোগালীৰ উৰুকা আৰু উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ হেঁপাহ লৈ বজাৰত গ্ৰাহক আহিছে। যিহেতু জাগিৰোডত ভোগালী উপলক্ষে মাছৰ মেলাৰ আয়োজন কৰা হৈছে আৰু মাছৰ মেলাৰ পৰা আমি পৰিৱেশ দেখুৱাইছো। বিভিন্ন ধৰণৰ মাছ, আচলতে বিভিন্ন প্ৰজাতিৰ মাছ বজাৰত উপলব্ধ হৈছে। আমি প্ৰথমতে মাছৰ কিছু পৰিৱেশ আমি দেখুৱাই লৈছো। এনেধৰণে বৰালি, চিতল, ৰৌ, আৰি আদি বিভিন্ন মাছ আচলতে দেখা গৈছে। এনেধৰণে উভয় নদী হৈছে। আমি এনেধৰণে পৰিৱেশ দেখুৱাইছো। দাদা, আপোনাৰ সৈতে কিছু কথা পাতিম। কি কি মাছ আছে আপোনাৰ? বৰালি আছে আপোনাৰ তাত, আৰি আছে, বকুৱা আছে আৰু চিতল আছে, ৰৌ মাছ আছে, কলীয়াজাৰি মাছ আছে। কেনেকুৱা দাম বিলাক কেনেকুৱা? দাম আপোনাৰ আৰি আপোনাৰ 1600 টকা কিলো, বৰালি আপোনাৰ ডাঙৰ বিলাক 1200, সৰু বিলাক 800। আপোনাৰ তাত সকলোতকৈ ডাঙৰ মাছ কি আছে এই মুহূৰ্তত? ইয়াত আপোনাৰ বৰালি আছে। অলপ যদি বেয়া নাপায় অলপ দেখাই দিব নেকি? এয়া হৈছে বৰালি। আচলতে আপোনাৰ সৈতে কথা পাতিম। কেই কেজি ওজনৰ? এইটো 12 কিলো মান হ'ব। 12 কিলো। আৰু কি কি আছে মাছ? আৰু চিতল আছে, বকুৱা মাছ আছে। আৰি বিলাক কেনেকে, কিমান ওজন? আৰি আপোনাৰ 8 কিলো মান ওজন হ'ব। কেনেকে দিছে দাম আৰি? আৰি আপোনাৰ 1600 টকা। নিশ্চয় এনেধৰণে আমি দেখুৱাইছো। এয়া হৈছে কিমান কেজি ক'লে? এটা আপোনাৰ 10 কিলো ওজন, 10-12 কেজি ওজনৰ এয়া হৈছে বৰালি। বিভিন্ন ধৰণৰ মাছ এনেধৰণে বজাৰত উপলব্ধ হৈছে। আমি পৰিৱেশ দেখুৱাইছো। এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহক সকলো আহিছে আৰু গ্ৰাহকসকল এনেধৰণে বজাৰত মাছ বিচাৰি আহিছে। আৰু যিহেতু উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ হেঁপাহ সকলোৰে থাকে আৰু সেয়ে এনেধৰণে মাছৰ বজাৰত মাছ কিনিবলৈ আহিছে। আৰু এনেধৰণে বিভিন্ন প্ৰজাতিৰ মাছ আচলতে আহিছে বজাৰত। এগৰাকী স্থানীয় লোক আছে, আমি তেওঁৰ পৰা কিছু কথা জানিম। আজি ভোগালীৰ উৰুকা আৰু উৰুকাৰ দিনা দেখা গৈছে মাছৰ মেলা। আৰু মাছৰ মেলাত যথেষ্ট মাছো আছে, গ্ৰাহকো আছে। কেনেধৰণৰ পৰিৱেশ? পৰিৱেশটো খুব ভাল লাগিছে। প্ৰথমে আপোনালোকৰ চেনেলৰ দ্বাৰাই মই অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইয়াত এই ভোগালী বিহুত আজি এই মাছৰ বজাৰলৈকে আহিছোঁ অকণমান ধৰি লওক মাছ চাবলৈ কাৰণে। কিন্তু এতিয়া মাছ দেখিছোঁ, বিভিন্ন প্ৰজাতিৰ মাছ আহিছে। ভাল লাগিছে চাই পেলাই। চিতল মাছ আছে, ৰৌ আছে, বৰালি আছে। এটা ভাল পৰিৱেশ, এটা মেলাৰ পৰিৱেশ সৃষ্টি, সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে। গতিকে ভাল লাগিল, খুব ভাল লাগিছে। নিশ্চয়কৈ যিহেতু মৰিগাঁও জিলা আচলতে মাছৰ বাবে বিখ্যাত, খাল বিল আদিৰে ভৰপূৰ মৰিগাঁও জিলা। আৰু সেয়ে বিভিন্ন প্ৰান্তৰ পৰা মাছো আহিছে, গ্ৰাহকো আহিছে। এনেধৰণৰ পৰিৱেশ আমি দেখুৱাইছো। যিহেতু মাঘ বিহুৰ উপলক্ষে মাছৰ মেলাৰ আয়োজন কৰা হৈছে। জাগিৰোড কেঁচা মাছ ব্যৱসায়ী সন্থাৰ উদ্যোগত এনেধৰণে মাছৰ বজাৰৰ আয়োজন কৰা হৈছে। আৰু উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ হেঁপাহ লৈ এনেধৰণে আহিছে। আমি আৰু কিছু গ্ৰাহকো আছে, যথেষ্ট গ্ৰাহক আছে। আমি তেওঁলোকৰ লগত কথা পাতিম। আপোনাক দেখিছো যথেষ্ট সময় মাছৰ বজাৰত আছে। কি কৰিছে? মাছ দেখিছে? মাছ চাইছো, চব ফিচাৰী মাছ। এইবিলাক মাছ ফিচাৰী হ'ব, কিন্তু যিটো ৰেটতকৈ বহুত ওপৰত, বহুত দাম। তথাপিতো এটা বিহু বুলিতো খাব লাগিবই আৰু। চাই লওঁ, 3-4খন বজাৰ আছে। এই বজাৰখিনি গোটেইখিনি ঘূৰি চাই লওঁ, কিবা এটা ল'ব লাগিবই দাম হ'লেও আৰু। কিন্তু চব ফিচাৰী মাছ, গতিকে মানুহবিলাকে সেইকাৰণে কিনা নাই। গতিকে অলপ চাই লওঁচোন, বেলেগ মাছ আহে নেকি। কিন্তু ৰেটটো বহুত বেছি হৈছে, বহুত বেছি গৈছে। নিশ্চয় বিভিন্ন প্ৰান্তৰ পৰা যিহেতু গ্ৰাহকসকল আহিছে, কিছু অভিযোগো আছে। দামৰ ক্ষেত্ৰত কিছু অভিযোগ আছে, দাম বৃদ্ধি হৈছে বুলিও কৈছে। মাছো আহিছে যথেষ্ট, আৰু ফিচাৰী মাছ আছে বুলি কৈছে। নিশ্চয়কৈ থাকিবই, মাছৰ মেলা যিহেতু। স্থানীয় মাছৰ লগতে ফিচাৰী মাছ থাকিব। এনেধৰণে চিতল আদি মাছ আছে। ক'ৰ পৰা আহিছে দাদা? মই জাগিৰোড। মাছ চাইছে? মাছ চাই আছো, চাওঁ পচন্দ আহিছে, এতিয়া চাই আছো। দামৰ ক্ষেত্ৰত কেনেকুৱা? দামবিলাক মই আহিছো মাত্ৰ, চাই আছো। তাৰপিছত এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা যিহেতু গ্ৰাহকসকল আহিছে, মাছ তেওঁলোকে চাইছে। আৰু এনেধৰণে পৰিৱেশ আচলতে যিহেতু ভোগালীৰ উৰুকা আৰু উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ হেঁপাহ লৈ এনেধৰণে মাছৰ বজাৰত ভিৰ কৰিছে গ্ৰাহকে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।